OnePlus দেখিব পাৰিছে OnePlus কিমানৰ পৰা ষ্টাৰ্টিং আহে হয় OnePlus 10000 পৰা ষ্টাৰ্টিং হৈ যায় এটা 12500 পাই যাব বাদ দিয়ক না এটা 12500 কি এটা 11500 লৈ যাব 16000 টাকা কৈছে যদি আমাৰ ভিডিও চাই আহে মাত্ৰ 14000 টাকা চাওক একদম এটো 8GB RAM 256GB ষ্টোৰেজৰ হয় এটো পাই যাব মাত্ৰ 16500 টাকা এক পিছে এটো অফাৰত দিব গৈ 500 টাকা লেছে কৰি দিয়াছোন 16000 কৰি দিয়া দি আছে যাক না আপোনাৰ 6500 6500 এটা 12000 পৰা ষ্টাৰ্ট হয় একসাথ কিমানৰ পৰা 20000 পৰা ষ্টাৰ্ট হৈ যায় নমস্কাৰ আজি আপোনালোকৰ এটা ব্যক্তিক্ৰমী ভিডিও লৈছো চাওক সকলো এটা নিজৰ মনৰ প্ৰশ্ন উত্থাপন হৈ আছে আপোনালোকে চাওক সকলোৱে ভাবে যে এটা মোৰ নতুন ফোন লাগে কিন্তু নতুন আইফোন বা আপোনাৰ এন্ড্ৰইডটা ল'ব হলে আপোনাৰ কিমান টকা হয় কিন্তু আপুনি চাওক যদি নতুন ফোনটা ল'ব যা বহুতৰ হাতত পইচা নাথাকে কিন্তু আপোনাৰ এনেকুৱা এখন দোকানলৈ লৈছো যিখন দোকানত আপুনি যেটো নতুন মোবাইল ল'ব গলে যেটো কন্ডিশন পাকে সেম কন্ডিশনৰ ডাইৰেক্ট আধা দামত আপুনি এই দোকানখনৰ পৰা লৈ যাব পাৰিব ইয়াত চাওক আপোনালোকে এন্ড্ৰইডৰ পৰা ধৰি আইফোন পুৰা একদম পুৰা এভেইলেবল হৈ আছে আপোনালোক কেনেকুৱা প্ৰাইসবোৰ হয় আৰু দোকানৰ নাম কি হয় এড্ৰেছ কৰক গোটেই বস্তুকে জনাব চেষ্টা কৰিম ভিডিওটো একদম শেষলৈকে চাই থাকক দাদা নমস্কাৰ এখানে আছে দোকানৰ ওনাৰ তোমাৰ দোকানৰ নামটো কি আৰু এড্ৰেছটো কোন জনাই দিয়া থাকে দোকানখনৰ নাম হল ফোন ভিলা হয় আৰু এটো জাগিৰতে যেটো সিনেমা হল আছে পুৰণা সিনেমা হল যেটো বৰ্তমান বন্ধ হৈ আছে আচ্ছা সিনেমা হলত একদম ফ্ৰন্টতে হয় এটো ওকে আপোনালোকৰ লোকেশন একে ধুনিকে গম পালে আৰু মেইন হাইৱেৰ লগতে হয় জাগিৰতে হাইৱেৰ লগতে গুগল মেপৰ লোকেশন আপোনালোকৰ ডেসক্ৰিপচনত থাকিবই আৰু লগতে আপোনালোকৰ স্ক্ৰিনত ফোন নম্বৰ ওলাইছে দাদা ডাইৰেক্ট ধুনিকে কন্টাক্ট কৰি ল'ব আইফোন কিমানৰ পৰা ষ্টাৰ্টিং আৰু এন্ড্ৰইড কিমানৰ পৰা ষ্টাৰ্টিং আহিব আইফোন আমাৰ তাত 5500 পৰা ষ্টাৰ্টিং হৈ যায় কিন্তু বৰ্তমান হেতু ষ্টকটো বৰ্তমান अवेलेबल নাই যেটো আইফোন 7 হয় এটো 5500 পৰা ষ্টাৰ্ট হৈ যায় 5500 টকা আইফোন ষ্টাৰ্ট হৈ যায় হয় আৰু এন্ড্ৰইড কিমানৰ পৰা ষ্টাৰ্টিং আহে এন্ড্ৰইড 4G টো 3025 পৰা ষ্টাৰ্ট হৈ যায় 25 পৰা ষ্টাৰ্টিং হৈ যায় যদি আমাৰ ভিডিও চাই আহে কিবা এটা ডিসকাউন্ট কৰি দিব পাৰিবা হয় নিশ্চয় দিম কিয় নিদিম ওকে যদি কব যে তাজিবৰ ভিডিও চাই আছে বুলি তেতিয়া যেটো দাম কৈছে তাৰ পৰা কিবা এটা হলি আপোনালোকৰ ডিসকাউন্ট ধুনিয়াকৈ কৰি দিব আৰু এটা ধুনিয়াকৈ গিভাৱে ৰাখিব পাৰিবা না গিভাৱে চলি আছে অলৰেডি আমাৰ ইনষ্টা আইডি টো ফলো কৰি লওক কিমান হ'ব লাগিব এটো আমাৰ মানে 1300 ফলোৱাৰ যেতিয়া কমপ্লিট হৈ যায় তেতিয়া মানে গিভাৱেৰ ৰিজাল্টটো আমি এনাউন্স কৰিম বৰ্তমান এতিয়াও চলি আছে পাৰ্টিসিপেট কৰিব পাৰে একদম ধুনিয়াকৈ কমেন্ট কৰিব লাগিব তাৰ লগতে আপুনি ধুনিয়াকৈ কমেন্ট কৰা তেখেতৰ ইনষ্টা পেজটো ধুনিয়াকৈ ডেসক্ৰিপচন দিয়া হৈছে ফোন ভিলা 24 ইনষ্টা ইউজাৰ নেমটো হয় ওকে আপুনি ধুনিয়াকৈ ফলো কৰি দিব আৰু ধুনিয়াকৈ কমেন্ট কৰি দিব কেনেবা ষ্টাৰ্টিং কৰি দিয়া এটা ঠিক আছে আহক অলপ ফাৰ্ষ্ট এন্ড্ৰইডৰ পৰা ষ্টাৰ্টিং কৰো এন্ড্ৰইড 4G ৰ পৰা আহো ওকে ধুনিয়াকৈ দেখাই দিয়া 4G এবোৰ চাব পাৰে ইয়াতে আছে এক পিস A5s ওকে অপৰ সব আপোনাৰ পুৰা A1 কৰিছো কত ইয়াৰ এটা কথা কওঁ এনেকে বহুতে কয় যে আপোনালোকৰ বেটাৰী চেঞ্জ কৰা থাকে বুস্টিং কৰা থাকে আইফোনত ইয়াত ধুনিয়াকৈ পোৱা যায় নেকি নাই নাই তেনেকুৱা নাপায় হয় কিছুমান থাকে নাহা বুলি নহয় ডিসপ্লে চেঞ্জ বা ব্যাটারি চেঞ্জ তেনেকুৱা আহে কিন্তু যিবোৰ আহে এবোৰ আমি কৈ দিম হয় কৈ দিম একদম আৰু হেবিলাকৰ প্ৰাইসবোৰো বেলেগ হয় আচ্ছা মানে বহুত কিটা ডিসকাউন্ট আহি যায় হয় হেবিলাক হয় ডিসকাউন্টটো বেলেগকে হৈ যায় এটাৰ প্ৰাইস বহুত কম আহে সব আপোনালোকে দাদা ধুনিয়া কথা এটা কৈছে আপোনালোকৰ যদি হে কিবা এটা ফোনত আপোনাক কিবা ডিসপ্লে চেঞ্জ হওক বা ব্যাটারি চেঞ্জ হওক ধুনিয়াকে কৈ দিব যে এইটো ফোনৰ এখিনি প্ৰবলেম আছে তেতিয়া ধুনিয়া আপুনি লয়লৰ পৰা মানজনৰ ওপৰত ডিপেন্ড কৰিব হয় হয় আৰু এই Oppo কিমানৰ পৰা ষ্টাৰ্টিং কৰিছে এটা 3500 পৰা ষ্টাৰ্টিং হয় 3500 ষ্টাৰ্টিং হয় আৰু ডিসকাউন্ট কিবা এটা কৰি দিব ধুনিয়াকে হয় নিশ্চয় পাৰিম ওকে এটা চাও পাৰে সো একদম কন্ডিশন সব আপোনালোকৰ পুৰা A1 কন্ডিশনৰ সব একদম ধুনিয়া ধুনিয়া আপোনালোকৰ ফটোকৰ স্ক্ৰেচ নাপাব চাব পাৰে ওচৰত দেখাই সব ফটোকৰ স্ক্ৰেচ নাই কিয়া আৰু কেটামান দেখাই দিয়া আৰু এটা আছে 7 Pro 7 Pro কিমানত দিবা 7 Pro দুই পিস আছে কিমানত দিবা ইয়া এটা 4000 4500 এনেকুৱাত পাই যাব 4000 4500 ধুনিয়াকৈ পাই যাব সাওক আহক ফোন ভিলাত আহিল আপোনালোকৰ একদম ধুনিয়া ধুনিয়া কন্ডিশন আপোনালোকৰ একদম মিনিমাম বাজেটত যি সকল সাক হাতত পইচা একদম মিনিমাম বাজেট আছে তেতিয়া হলে আহক ফোন ভিলাত একদম ধুনিয়া কন্ডিশনৰ মোবাইল আপুনি কম দামত লৈ যাব পাৰিব হয় তাৰ পিছত 5G ৰ ফালে আহো মানুহে আজিকালি মানে 4G ইমান লব নখোজে 5G বেছি লব খোজে তো 5G ৰ ফালে OnePlus ৰ এইটা মডেল বৰ্তমান अवेलेबल আছে চাও আৰু এফালে OnePlus দেখিব পাৰিছে OnePlus কিমানৰ পৰা ষ্টাৰ্টিং আহে হয় OnePlus 10000 পৰা ষ্টাৰ্টিং হৈ যায় 10000 টকাৰ পৰা ষ্টাৰ্টিং কোনটো মোবাইল 10000 পৰা দিবা 10000 কলে OnePlus Nord CE2 Lite এটো আছে 6GB RAM 128GB ষ্টোৰেজৰ হয় ওকে এই মোবাইলটো চাওক আপোনালোকে 10000 টকাত আপোনালোকে OnePlus ৰ মোবাইল পাইছে আপুনি চাওক যদি এটা OnePlus ৰ মোবাইল লব যায় 20000 আপ যাব লাগিব 25000 আপ যাব কিন্তু ইয়াত 10000 টকাতে OnePlus মোবাইল ধুনিয়াকৈ পাই আছে আৰু বহুতে মানে কৈ থাকে এবোৰত গ্যাৰান্টি ওয়াৰেন্টি তেনেকুৱাৰ কথাও খুদি থাকে তো গ্যাৰান্টি ধুনিয়াকৈ কৈ দিয়ে হয় হয় হেতু আমি দি দিও কিছুমান এনেকুৱা আমাৰ ক্যাটাগৰি বাই যায় কিছুমান 15 দিন থাকে এক সপ্তাহ থাকে এক মাহ থাকে প্ৰায় 10 মাহ লৈকেও এনেকুৱা থাকে আচ্ছা আৰু কিছুমান এনেকুৱা ফোন আহে না তোমাৰ কোম্পানী ওয়াৰেন্টি আছে হয় কোম্পানী ওয়াৰেন্টি তেনেকুৱা ইউজ কৰা হয় আছে ওকে মানে আপোনাৰ ধুনিয়া গুটেখিনি পাই যাব হয় OnePlus ৰ আৰু যদি কব যাও ইয়াতে এটা আছে সিল পেক আছে OnePlus হয় এটো পুৰা সিল পেক চাও 10R OnePlus 10 ইয়াত কিমান দিবা
চিলপেক এটো আপুনি নতুন যদি এটো কিনিব যায় 28000 এটো নতুন আছে কিন্তু আমাৰ তাত পাই যাব মাত্ৰ 21000 নতুন যদি কিনিব যায় চাওক OnePlus 10 আর 28000 টাকা যদিহে মোবাইল ভিল্লা পাও তেতিয়া হলে 21000 টাকা মানে 7000 টাকা পুরা লেস হয় মানে 7000 টাকা পুরা ডিসকাউন্ট দিয়েছে এটো সিলপেক মোবাইল ওপেন করে একদম পুরা ওপেন বক্স নহয় পুরা সিলপেক হয় আৰু আছে আৰু কেইটামান মডেলও আছে হেগিটাও ডিসকাউন্টত পাই ফেলা তোমাক কুপন দেখিছে হয় হয় এই কুপনৰ বিষয়ে অলপ কৈ দিয়াচোন এইটা আসলে যদি আমাৰ পৰা ফোন পারচেজ কৰে তেনেহলে ফোনৰ লগতে আমি এবোৰ দিও 500 টাকাৰো আছে 1000 টাকাৰো আছে তো এইটাৰ ভিতৰত আপনি যদি ভ্যালিড থাকে 6 মাহৰ টাইম থাকে আচ্ছা 6 মাহৰ ভিতৰত যদি আৰু এটা ফোন যদি আমাৰ পৰা পারচেজ কৰে তেতিয়া হেটোত 500 বা 1000 যেটো কুপনে পায় হেটো ইনস্ট্যান্ট ডিসকাউন্ট হৈ যাব আচ্ছা ইয়াত তুমি কেনেকৈ সিলেক্ট কৰিব 500 বা 1000 কেনেকৈ সিলেক্ট কৰিব হয় এটো মানে আমিয়ে দিম আচ্ছা আপোনালোকে দিনে হয় এটা আমিয়ে দিম আচ্ছা ফোনৰ লগত মানে ফোনৰ বাজেট লৈ পেলাই আপোনাৰ ঢাই হ'ব সব ফোনৰ বাজেট লৈ পেলাই যেটো কুপন দেখিছে এটো 1000 ৰ আৰু এটো 500 সব এনেকুৱা কুপন যদি ফোনৰ বাজেট পায় তেতিয়া হলে অলপ যদি হাই বাজেট হয় তেতিয়া হলে 1000 পায় অলপ লো বাজেট হলে আপোনালোক 500 ৰ কুপন পাই যাব আপোনালোক ভ্যালিডিটি থাকিব অনলি 6 মান্থৰ হয় আৰু কেইটামান এন্ড্ৰইড ধুনীয়াকৈ দেখাই দিয়া OnePlus ৰ আৰু কেইটামান দেখাম একেটা চাব পাৰে OnePlus আছে Note 2 চাৰিটা বৰ্তমান अवेलेबल আছে Note 2 একেটা ইন ডিসপ্লে ফিঙ্গারপ্রিন্ট হয় বহুতে বিচাৰি থাকে কিমান আহিব এটা 12500 পাই যাব এই বাদ দিওক না এটা 12500 কি এটা 11500 লৈ যাব যাক 1000 টাকা লেছ চাওক আপোনালোকে 12500 টাকা কৰিছে যদি আমাৰ ভিডিও চাই হে ডাইৰেক্ট 1000 লেছ 11500 টাকা দি দিব চাই একদম পুৰা ডিসকাউন্ট কৰি ধুনীয়াকৈ দি দিছে 11500 দি দিম হয় আৰু আছে এবোৰো আছে মানে অলপ ওচৰলৈ দেখাই দিয়া আছে OnePlus ইয়াৰ পৰা ধৰি একদম ইয়ালৈকে OnePlus একদম পুৰা ভৰপুৰ হৈ আছে এন্ড্ৰইড মানে পুৰা अवेलेबल আছে ওকে আৰু কেনে এফালে Vivo Oppo হয় Samsung দেখাই দিয়া অলপ সব এন্ড্ৰইডৰ ভিতৰত যদি ভাল মোবাইলৰ কথা ক'ব যাম ডাইৰেক্ট Samsung আহি পৰে আপোনালোকে আইফোনৰ পিছত সব Samsung কি মানৰ পৰা ষ্টাৰ্টিং আহিব Samsungৰ ষ্টাৰ্টিং 8000 পৰা পাই যাব Samsung ষ্টাৰ্টিং 8000 পৰা Samsung ষ্টাৰ্ট হ'ব F23 এটা মডেল পাই যাব F23 সব অলপ ওচৰলৈ হা এইটো হল মোবাইল আপোনালোকে S23 আপোনালোকৰ ধুনীয়াকৈ 8000 টকাত আপুনি পাই যাব আৰু কিবা ডিসকাউন্ট কৰি দিব হয় আৰু দি দিম হয় আৰু যদি এনে 8000 পৰা ষ্টাৰ্ট হয় 5G কিন্তু এই ভিডিওত মই এটা অফাৰ ৰাখিব খুজিম এইটো ফোন চাক এটা 7000 দি দিম এইটো 7000 দিম 7000 টকা Samsung চাওক আপোনালোকে 8000 টকাৰ ষ্টাৰ্টিং হয় যদি আমাৰ ভিডিও বা আমাৰ চেনেলৰ নাম কবা স্ক্ৰিনশ্বট লৈ আহে তেতিয়া হলে 1000 টকা লেছ কৰি দিব চাওক এটা মোবাইলত আপোনালোকে পুৰা অফাৰ লগাই দিছে হয় আৰু এফালে আপোনালোকে Google Pixel দেখিব পাৰিছে তো হয় Pixel বৰ্তমান এক পিছে আছে ইয়াত কিমান আহিব এটো এনে তো আমি প্রাইস 16 17 এনেকে সেল কৰি আছো কিন্তু আপোনাৰ ভিডিও চাই যদি আহে এটোটো অফাৰ দিম কিমান আছে এটোৱে অফাৰ দিম একদম কিমান দিবা 14000 ত লৈ যাব যাক 2000 টাকা ডিসকাউন্ট 2000 টাকা ডিসকাউন্ট 16000 টাকা কৈছে যদি আমাৰ ভিডিও চাই আহে মাত্ৰ 14000 টাকা চাওক একদম কোৱালিটি চাওক A1 কন্ডিশনৰ মোবাইল চাওক আপুনি হোৱাইট কালাৰ পোৱাই না যায় লাষ্ট Google Pixel হোৱাইট কালাৰ কিন্তু ইমান পোৱা না যায় अवेलेबल নাথাকে হয় নাথিংৰ আছে নাথিংৰো এক পিছে আছে বৰ্তমান ইয়াৰো এক পিছে আছে আচ্ছা এটা কিমান দিবা ষ্টক শেষ হল এটো 8GB RAM 256GB ষ্টৰেজৰ হয় এটো পাই যাব মাত্ৰ 16500 টকা এক পিছে এটো অফাৰত দিব 500 টকা লেছে কৰি দিয়াচোন 16000 কৰি দি আছে যাক না আপোনাৰ চা 16500 টকা কৰিছা যদি আমাৰ চাই আহে 16000 টকা চাওক এই মোবাইলটো আপোনালোকৰ 16000 টকা নাথিং মোবাইল পাই যাব চাওক এটো যদি বেলেগত লব যে আপোনাৰ 18000 টাকা আহি যাব হয় আমি নিজেও সেল কৰি আছো 18500 সেল কৰি 18000 টকা ধুনীয়াকৈ সেল কৰি আছে যদি আমাৰ ভিডিও চাই 16000 টকা নাথিং দি আছে হয় এয়া তাৰ পিছত আছে Motorola আৰু বহুতে খুদি থাকে Motorola এটো এক পিস আছে Motorola কিমান এটো পাই যাব 17.5 17.5 হয় ইয়াৰো কিবা এটা ডিসকাউন্ট কৰি দিয়া আচ্ছা এটো আহিলে বাৰু কৰি দিম আচ্ছা আপুনি প্ৰাইসটো হয়তো অলপ বেছি লাগি আছে কাৰণ এটোত গ্যাৰান্টি আছে আচ্ছা গ্যাৰান্টি কিমান দিনৰ গ্যাৰান্টি আছে এটো পুৰা 11 মাহৰ আপুনি গ্যাৰান্টি পাই যাব মানে এক মাহ ইউজ কৰিছে এক মাহ ইউজ সব কোম্পানী ওয়াৰেন্টি এটো 11 মাহ ওয়াৰেন্টি নহয় এটো গ্যাৰান্টি হয় মানে কিবা যদি প্ৰবলেম পাইছে ফোনটো লৈ আহক ডাইৰেক্ট এক্সচেঞ্জ হৈ যাব মানে বেলেগ আমি ঠিক কৰি নিদিও যদি কিবা প্ৰবলেম আছে ডাইৰেক্ট এক্সচেঞ্জ সাক 11 মাহ গ্যাৰান্টি দিছে যদি 11 মাহত আপোনাৰ কিবা যদি ডিসপ্লে প্ৰবলেম পায় ক্যামেৰা প্ৰবলেম পায় ডাইৰেক্ট আপুনি আহক আহি একদম এক্সচেঞ্জ কৰি লৈ যা কোনো ঠিক কৰি নিদিয়ে ডাইৰেক্ট এক্সচেঞ্জ কৰি ইয়াৰ পৰা নিজে লৈ ল'ব পাৰিব হয় হয় তাৰ পিছত অফাৰত যাম ডাইৰেক্ট অফাৰ কি হয় ঠিক আছে এটো কাৰ্ভ ডিসপ্লে চাওক কাৰ্ভ ডিসপ্লে হয় Oppo Reno 6 Pro 12GB RAM 256GB ষ্টৰেজ ওকে তো এটো পাই যাব মাত্ৰ 13500 ইয়া কিন্তু অৰিজিনাল প্ৰাইস ক'ব গলে 25000 ওচৰ আছে বেছি আছে 30 প্লাস আছে 30 প্লাস মোবাইলটো আপোনালোক 12000 টকা দি আছে নাই 12500 টকা চাওক যেটো আপোনাক 30 প্লাস আপোনালোক Oppo Reno 6 আপোনালোকৰ 30000 বা 31000 টকা মোবাইলটো আপোনালোক 12500 টকা দি আছে চাওক একদম আহক এটি আহক আৰু লৈ যাওক মানে ষ্টক अवेलेबल না আপুনি আহিলে যদি এতিয়া আপুনি ধুনীয়াকৈ পাই যাব চাওক
দেৰিকে আহিলে নাপায় পিছত কিন্তু মোক পিছত দুখি আকৌ লাভ নাই নকব যে এইটো মোবাইল চাই আহিছিল আকৌ ইয়াত নাপালো কিহৰ কাৰণে আৰু এইটা আছে Oppo Reno 6 আছে Okay. এটা চাব পাৰে এটা পাই যাব 12,500 ত 12,500 টকা 12,500 যিকোনো লয় হয় যোনটোৱে লয় আপুনি চাওক Oppo এইকেইটা মোবাইলৰ ভিতৰত যিটো মোবাইল আপোনালোকৰ 12,500 টকা চাওক যিটো মোবাইল যিটো কালাৰ পছন্দ হয় আপুনি কালাৰ এভেইলেবল ধুনীয়াকৈ পাই যাব এতিয়া আইফোনত যাওঁ এন্ড্ৰইড বহুত চাইছো মানুহে বৰ হৈ যায় কি আইফোন আইফোন একদম ধুনীয়াকৈ আৰু ভাল নালাগে ন আইফোনত হয় আইফোনত আউট আইফোন মডেল কম ৰেঞ্জৰ এটা দেখাই দিয়ে ধুনীয়াকৈ হয় এনেতো আমাৰ তাত 5,500 ৰ পৰা ষ্টাৰ্ট হৈ যায় কিন্তু বৰ্তমান তেনেকুৱা নাই তো আইফোন 8 আছে এটো পাই যাব 6,500 6,500 1,000 টকাহে মানে অকণ ইফাল সিফাল হয় হৈ যাব বাৰু চাওক যদিহে আহে চাওক ইয়াৰ পৰা কিবা ডিসকাউন্ট কৰিব আপোনাৰ ইয়াৰ ষ্টাৰ্টিং হয় আপোনালোকৰ আইফোন 5,500 টকাৰ পৰা ষ্টাৰ্টিং হয় যদিহে আমাৰ ভিডিঅ' চাই আহে 6,500 টকা কৈছে আৰু লেছ কৰি দিব আহি যাওক ধুনীয়াকৈ এতিয়ে হয় তেতিয়ালৈকে 5,500 ত যেটো আহে এটো ষ্টক এভেইলেবল হৈ যাব পাৰে আচ্ছা আপোনালোকে আহিলে মানে ভিজিট যেতিয়ালৈকে আহি থাকে কৰি আপোনালোকৰ ষ্টক হয়তো আহি যাব পাৰে হয় হয় এটো এটা আছে 7 প্লাছ আছে 7 প্লাছ কিমানত দিবা এটো 8,000 এটা 8,000 ওকে তো তাৰ পিছত আছে অলপ ডাঙৰ মডেলৰ ফালে যাওঁ অলপ ডাঙৰ 13 আছে 13 আছে না XR পৰা ষ্টাৰ্ট কৰো ওকে XR এটা বৰ্তমান এভেইলেবল আছে XR হোৱাইট আছে ব্ল্যাক আছে এইটা আছে কালাৰ মানে অপচন ধুনীয়াকৈ সাৰ্চ কৰি লও হয় আছে আছে এটা 12,000 পৰা ষ্টাৰ্ট হয় XR 12,000 টকা পৰা ষ্টাৰ্টিং হয় বাকি ব্যাটাৰি হেলথ আৰু কন্ডিশনৰ ওপৰত প্ৰাইস ইয়াৰ এটা কথা শুনো আইফোনত ব্যাটাৰি হেলথ কিমানৰ পৰা ষ্টাৰ্টিং 80 প্লাস পাবই মানে গুটেকেটাতে 80 প্লাস পাবই 80 প্লাস এটো 97 ও আছে 97 হয় 85 এনেকুৱা আছে মানে 80 প্লাস যিখিনি আইফোন আছে আপোনালোকৰ তেখিনি 80 প্লাস ব্যাটাৰি হেলথ আছে অলপ ওপৰৰ ফালে যাও হয় 11 বৰ্তমান দুটাই এভেইলেবল আছে 11 পোৱাই না জানোকা হৈ আছে কিন্তু ৰেড কালাৰ আছে হয় হয় ৰেড এটা আছে 64GB এটা আছে 128GB 64 টো কিমান 128 কিমান 128 এটো পাই যাব 17,000 আচ্ছা 64 কিমান সেম প্রাইসে দি দিম সাক সেম প্রাইসত আপুনি 64 128 আপোনাৰ নিজৰ কথা নিজৰ চয়েস কৰি লৈ যাব পাৰিব আপুনি একদম ধুনীয়া কন্ডিশন দিলছ আছে আমি কাৰণটো কৈ দিও সেম প্রাইস কিয় এটো ডিসপ্লে চেঞ্জেস বাকি এটো জেনুইনেস এটো জেনুইন হয় এটো ডিসপ্লে চেঞ্জ সাক এটো 64GB আৰু এটো 128GB কিন্তু ইয়াত একদম সেম দাম কিহৰ কাৰণে কৈছে ইয়াত ডিসপ্লেটো আপোনালোকৰ চেঞ্জ হৈ আছে হেতু কাৰণে আপোনাৰ অলপ একে পুৰা এটা দামত এটো কিন্তু জেনুইন হৈ আছে তাৰ পিছত 12 আছে 12 হয় 12 বৰ্তমান ব্ল্যাক কালাৰতে আছে তিনটা ব্ল্যাকে আছে আচ্ছা কিমান নম্বৰ 20,000 ৰ পৰা ষ্টাৰ্ট হৈ যায় 20,000 হয় 20,000 ৰ পৰা ষ্টাৰ্ট ওকে তো তাৰ পিছত 13 ত যাও সো 13 টো আপোনাৰ মানে কেমেৰা কাৰণে পুৰা ডিমান্ডিং ফুল 13 আছে তিন পিস আছে ব্ল্যাক হোয়াইট এন্ড ৰেড তিন পিস আছে 30,000 ৰ পৰা ষ্টাৰ্ট হয় আইফোন 13 অনলি 30,000 ৰ পৰা ষ্টাৰ্টিং হয় কিন্তু আৰু ডিসকাউন্ট কৰি দিব যদি হা ইয়াত ভিজিট কৰে হয় হয় হৈ যাব আৰু বহুতে মানে খুদি থাকে যে আইফোনত 5G লাগে কম বাজেটৰ স্টাৰ্টিং বাজেট মানে একদম তো হেতু পাই যাব 12 মিনি 12 মিনি হয় 15,000 ৰ পৰা ষ্টাৰ্ট হয় 12 মিনি তো 15,000 টকা ষ্টাৰ্টিং হয় ষ্টাৰ্টিং আপোনালোকৰ 12 মিনিট এটো সব আপোনালোকৰ 15,000 টকাৰ পৰা সব বহুত এটো হ্যান্ডলি ফোন হয় পুৰা হাতৰ মুঠিত থাকে এটো কাৰণে বহুতে চয়েস কৰে যে 12 মিনি কিমান কলা প্ৰাইস 15,000 পৰা ষ্টাৰ্ট 15,000 টকাৰ পৰা 12 মিনি ষ্টাৰ্টিং হৈ যাব আইফোনৰ এটা 14 দেখিব পাৰিছো হয় 14 Pro আছে 14 Pro কিমান আহিব এটো 14 Pro 55,000 ত পাই যাব 55,000 সব ফটো স্কেচ নাই কি একদম সব পুৰা ইন কন্ডিশন A1 কন্ডিশনৰ আপোনালোকৰ সব ফটো স্কেচ পালে যদি কোনোবা স্কেচ পায় আপোনাক যেটো কয় কিবা এক্সট্ৰা ডিসকাউন্ট কৰি দিম এক্সট্ৰা ডিসকাউন্ট হয় যদি আপুনি স্কেচ উলিয়াব পাৰে যদি এই দুখন মোবাইল স্কেচ উলিয়াব পাৰে এক্সট্ৰা ডিসকাউন্ট কৰি দিব সব 1,000 টকা এক্সট্ৰা ডিসকাউন্ট কৰি দিম 1,000 টকা ডিসকাউন্ট আৰু এটা Samsung দেখিব পাৰিছ আলট্ৰা S23 আলট্ৰা S23 আলট্ৰা ইয়াৰ কিমান আহিব এটো 12GB RAM হয় আৰু 512GB ষ্টৰেজৰ আচ্ছা কিমান আহিব ইয়াৰ এটো 65,000 হয় ইয়াৰ কিন্তু অৰিজিনাল ল'ব গলে আপোনালোকে 1 লাখ আপ যাব 150 কিমান এনেকুৱা আছে 150 কিমান নে 160 চাই লব ফ্লিপকাৰ্টত চাই লব তাৰ পিছত আপুনি ইয়াত আহক এটা কথা এইখিনিতে কওঁ যদিহে কাৰোবাক একদম কম বাজেটৰ আপোনাৰ এটা ফোন লাগে তেন্তে আহিব পাৰে আপোনালোকৰ মোবাইল ভেলত আহিব পাৰে ভেলত আহিলে আপুনি একদম এটো হট মোবাইল আপোনালোকৰ 1.5 লাখ টকা ফোন ইয়াত দি আছে অনলি 65,000 চাওক আপোনালোক 1 লাখ টকা ওচৰতে ডিসকাউন্ট হৈ আছে হয় হয় অলমোস্ট আপোনালোক গুটেখিনি মোবাইল দেখুৱাই আছে লাষ্টত আমাৰ ভিউয়াৰ্ছৰ কাৰণে কি কবা হয় আৰু মই এটা কথা ক'ব বিচাৰিম যে আমাৰ অনলি এটো ৰিটেইলে না আমাৰ হোলসেলও হয় আচ্ছা হোলসেলো কৰে হয় আমাৰ পৰা মানুহে নি কেনে সেলও কৰি আছে আৰু দোকানবোৰে আহি কেনে ফোন লৈ যায় সেল কৰে তো আপোনালোকেও যদি তেনেকে কিবা ব্যৱসায় কৰিব খুজি আছে এতিয়ালৈকে কৰা নাই তেনেহলে যেটো নাম্বাৰ দিয়া আছে এটো নাম্বাৰত কল কৰি কেনে কলে হল বাকি কি প্ৰাইস কেনেকে লব লাগে কেনেকে বিকিব লাগে সব মই দি দিম ওকে চাওক
যদি কোনোবা এজন নতুনকৈ বিজনেছ এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছে, যদি নতুনকৈ বিজনেছ এটা ষ্টাৰ্ট আপ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে মোবাইল ফিল্ডৰ লগত এতিয়া যোগাযোগ কৰক। যোগাযোগ কৰিলে আপুনি যদি মিনিমাম কিমান পিছ ল'ব লাগিব যদি হ'লচেলত লয়? মিনিমাম 5 পিচ ল'লে হৈ যাব। মিনিমাম 5 পিচ মোবাইল ল'লে আপুনি একদম হ'লচেল প্ৰাইজত পাই যাব। কিন্তু ৰিটেইল হ'লে আপোনালোকে দামটো এক্সট্ৰা হৈ যায়। হ'লচেলত আপুনি 5 পিচ মোবাইল ল'ব লাগিব আৰু নিজৰ ব্যৱসায় আৰম্ভ হৈ যাব। হয় হয়, চাওক দোকানখন খুলিলে আপোনাৰ নিজৰ ব্যৱসায়টো ধুনীয়াকৈ আৰম্ভ হৈ যাব। এটা কথা লাষ্টত এটা কথা কওঁ, যদি আপোনালোকৰ মোবাইল এটা লওঁ বুলি ভাবিছে, ৰিটেইলে হওক বা হ'লচেলে হওক, আপুনি একদম ধুনীয়াকৈ আহি মোবাইল ফিল্ডত দেখিব পাৰিছে। ইয়াৰ পৰা তাৰলৈকে পুৰা মোবাইল এভেইলেবল আছে, এণ্ড্ৰইড আইফোন পুৰা এভেইলেবল হৈ আছে। এতিয়া হওক আহি লৈ পেলাই এটা মোবাইল ধুনীয়াকৈ লৈ যাওক একদম কম বাজেটত। অলমষ্ট আপোনালোকৰ গোটেই মোবাইলখিনি দেখুওৱা হৈ গ'ল। এতিয়া বেছি ভিডিঅ' গোটেইখিনি দেখুওৱা হৈছে, ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ। যদি কাৰোবাক লাগে তেতিয়াহ'লে মোবাইল ফিল্ডৰ লগত যোগাযোগ কৰক আৰু স্ক্ৰীণতো মোবাইল নম্বৰ ওলাই আছে, ধুনীয়াকৈ যোগাযোগ কৰি এটা মোবাইল আপুনি ইয়াৰ পৰা ধুনীয়াকৈ লৈ যাব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।